এজনী বুলু নহয় না ঐ বুলু ঐ ৰচোন ৰ ককাইদেউ ক'লে গৈছিলি মই থানালৈ গৈছিলোঁ থানালৈ গৈছিলি কি যে ল'ৰা এটা তুলিলি নহয় ঐ এনেকুৱা ল'ৰা তোলে নেকি মানুহে ইমান অপকৰ্ম কৰাৰ পিছত এতিয়া মাকজনী এতিয়া থানাই থানাই ঘূৰি ফুৰ এইবিলাক কাম হ'ল ঐ কি ল'ৰা তুলিলি এইটো সৰুতে মাৰি নেপেলালি কিয় মোৰ ল'ৰা হোৱা হ'লে মই জন্ম হোৱা দিনাই মই শেষ কৰি পেলালোহেঁতেন বুজিছ এই ৰ'বচোন ককাইদেউ ৰ'বচোন আপুনি যে এনেকে কথা কৈছে মই তাৰ মাক হয় আৰু মানুহে কেনেকে জানিব এই ল'ৰা ছোৱালী সৰু হৈ থাকোঁতে সি কিমান ভাল কাম কৰিব বেয়া কাম কৰিব কোনোবাই যদি ইমান ভৱিষ্যতবাণী জানিলেহেঁতেন তেতিয়াহ'লে মানুহে ল'ৰা ছোৱালী জন্মই নিদিলেহেঁতেন আমিতো আমাৰ ইমানখিনি ভৱিষ্যতবাণী জনাৰ কোনো আমাৰ হেৰি নাই নহয় শক্তি নাই নহয় এতিয়া ল'ৰাতে ভুল কৰিলে সেইবুলি আৰু মই মাকজনী হৈ চাই থাকিব নোৱাৰো নহয় হ'লেও দেচোন এই গোটেই গাঁওখন চাচোন কাৰ ঘৰত এনেকুৱা ল'ৰা আছে কাৰোবাৰ ঘৰত চব পঢ়ি শুনি শিক্ষিত ল'ৰা ছোৱালী গোটেইখিনি তোৰ ল'ৰাটোহে ইমান বদনাম কৰি ইমান অপকৰ্ম কৰি পেলাই এতিয়া থানাই ঘূৰি ফুৰিবলগীয়া হৈছে মাকজনী আমি হোৱা হ'লে তাক একদম বান্ধি পিটিলোহেঁতেন তই বুলি চাই আছ বাৰু যিয়ে নহওক হ'ব বান্ধি পিটো নেবান্ধি পিটো মই মাক হয় গম পাইছে ল'ৰাৰ ফাঁচি যেতিয়া অৰ্ডাৰ হয় তেতিয়াও মাকে গৈ কান্দি গৈ ৰাষ্ট্ৰপতিক ভৰিত ধৰেগে নিজৰ পুত্ৰক উলিয়াই নিবৰ কাৰণে আপুনি ক'ব পাৰিব আপুনি মতা মানুহ নহয় আপুনিতো সন্তান জন্ম দিব নোৱাৰে নহয় মই 10 মাহ 10 দিন কষ্ট কৰি মোৰ সন্তান মই জন্ম দিছোঁ সি যিমানেই ভুল কৰক মাকে কেতিয়াও সেইবিলাক সহ্য কৰিব নোৱাৰে সন্তানে সি দুখীয়ে হওক বা নিদুখীয়ে হওক গম পাইছে হ'ব তই কালি দেখুৱাব নালাগে এতিয়া মই গাঁওবুঢ়া ঘৰলৈ গৈ আছোঁ গাঁওবুঢ়াৰ ঘৰত মই বিচাৰটো দিওঁগৈ তহঁতক এঘৰীয়া কৰিব লাগিব এনেকুৱা ল'ৰা গাঁৱত থাকিব নোৱাৰিব তই যি কৰ মই গাঁওবুঢ়াৰ ঘৰৰ পৰা আহোঁ হ'ব যাওক গাঁওবুঢ়াৰ ঘৰলৈ যাওক এনেও ল'ৰাটোৱে মোক কেতিয়া অকলশৰীয়া কৰিছে আৰু আপোনালোকে মোক এতিয়া এইকণ সময়ত সমাজে মোৰ ওচৰত আহি পেলাই মোক সংগ সুখ দিয়াতকৈ আপোনালোকে মোক অকলশৰীয়া কৰিব বিচাৰিছে কৰক সকলোৰে দিন এদিন আহিব ঠিকে আছে কি হ'ল তোৰ দাদা কি হ'ল কি কবি ল'ৰাটোৱে এই অপকৰ্মটো কৰিলে যে মানে তাক মই আগতেও ইমান কিবা কিবি বুজাই থাকোঁ কত কি কৰিছোঁ ল'ৰাটো মানে কি হ'ল তই কান্দিছ কিয় কচোন কি হ'ল এই অপকৰ্মটো কৰিলে আজি দেখিছ ন পুলিচে কেনেকৈ ঘৰৰ পৰাই লৈ গৈছে তাক লকাপতে ইমান মাৰিছে দাদাক মাৰিছে দাদাইনো কিয় এনেকুৱা ফোন কৰিব লাগে কচোন মই মাক যদি হয় একে সহ্য কৰিব পৰা নাই মই অচিকলৈ হাত জোৰ কৰি তাই মুখে ধমকি দিছে কৈছে আপুনি আপোনাৰ সন্তানক শাসন কৰিব নোৱাৰে আমি শাসন কৰিম আপুনি ওলাই যাওক আমাক শাসন কৰিবলৈ দিয়ক মোৰ আৰু ক'বলৈ একো ভাষাই নাই মই ৰৈ চাই থাকিব নোৱাৰিলোঁ বাহিৰত আহি মই চিঞৰি কান্দিছোঁ নাকান্দিবিচোন গুচি আহিছোঁ আৰু আহি থাকোঁতে এই ৰোহিত বৰদেউতা যে মোক যিখিনি কথা কৈছে এইটো কি সন্তান তুলিছ এনেকুৱা অপকৰ্ম কৰে এনেকুৱা কথা কৈছে মই মাকজনীয়ে এনেও অন্তখন মোৰ একেবাৰে ফাটি গৈছে তাতে গেলাতে টেঙা ভৰিছে দে খুৰাই তেনেকে ক'ব নালাগিছিল নহয় তই এনেই দুখত আছ এতিয়া বোলে হেৰি গাঁওবুঢ়াৰ ঘৰলৈ গৈছে মোৰ আগেদিয়ে কৈছে আমাক হেনো এঘৰীয়া কৰিব কি আমাক হেনো এঘৰীয়া কৰিব এই দুখৰ দিনত সমাজে আমাৰ লগত থাকিব লাগে কিন্তু এতিয়া দাদাই যে কি কামবিলাক কৰিছে নহয় চাচোন এতিয়া আমাক এঘৰীয়া কৰিব নিজেতো মাৰ খাই আছে জেলত আমিও এতিয়া এঘৰীয়া হ'ম কিয়নো কৰিব লাগিছে এইবিলাক কাম কচোন বল যি কৰিলে এইটো কি কৰিবিনো বলচোন ভিতৰলৈকে যাওঁ মোক একেবাৰে মানে কৈছো ন মই ভিতৰত সোমাবলৈ মন যোৱা নাই ল'ৰাটো মুখখনে মোৰ চকুৰ আগত ভাহি আছে হ'ব ভিতৰতে পানী গ্লাছ খাই লহি বলচোন মই একো খাব নোৱাৰো মোৰ অন্তৰখন একেবাৰে ভাগি গৈছে জাননে কিবা
এটা কৰিব লাগিব এনেকে কান্দি থাকিলেতো নহ'ব নহয় ব'ল আহ গাঁওবুঢ়া গাঁওবুঢ়া একে পেপাৰত মগ্ন আৰে পেপাৰখন পঢ়িছো গম পাইছনে নাই কি আৰে ডাঙৰ কথা এই যে দুলু ল'ৰাটোৱে অপকৰ্ম কৰিলে এই পেপাৰত চাচোন হেডলাইন দেখিছনে নাই এনেকুৱা মানে বেয়া লাগিছে এনেকুৱা লাজ লাগিছে গম পাইছনে হা সেই উদ্দেশ্যে মই ইয়ালৈ আহিছো কচোন মই ইয়ালৈ অহা উদ্দেশ্য সেইটোৱে কচোন কচোন কি কচোন মানে গাঁৱত এতিয়া মুখ উলিয়াব নোৱাৰা হৈছে এই গুলুৰ পিতাক সেইটো মই তাক আগৰ পৰাই জানো সি যে এনেকুৱা বদমাছ ধুৰন্ধৰ কিন্তু গুণ্ডাৰ নিচিনা থাকে সেইকাৰণে মই তাক একো নকওঁ ক'বলৈ খুব বেয়া লাগে হা তাক আকৌ ক'লেই আকৌ উলটি ধৰিব হা সেইকাৰণে মই একো নকওঁ নকৈ এতিয়া কি হ'লগৈ সেই অপকৰ্মটো কৰি এতিয়া সেই পুলিচ হাজতত নি তাক খুব পিটিছে বোলে এতিয়া মই ভাবিছো এনেকুৱা মানুহ আমাৰ গাঁৱত থাকিব নালাগে তাকেতো তই ঠিকেই কৈছ কথাটো সেই ল'ৰাটো মোৰ আগেদি যায় নহয় মাজে সময়ে মোক মাতে বৰ্তা বুলি মই মাত বোল কৰোঁ আৰু সি যে ইমান বদমাছ ইমান বেয়া কাম কৰিব সেইটোতো মোৰ সপোনৰ অগোচৰ বুজিছনে মই ভবাই নাই সি গাঁওখনৰ মান সন্মান মানে গৌৰৱ চব শেষ কৰি দিলে এতিয়া কি কৰিম বুলি ভাবিছ সেইটো কচোন কি কৰিম মানে এতিয়া তাক এঘৰীয়া কৰিব লাগিব এঘৰীয়া তাক নহয় গোটেই ঘৰখন সিহঁতৰ গুলুহঁতৰ ঘৰখন আমি এঘৰীয়া কৰিব লাগিব হা এনেকুৱা মানুহ নাই এনেকুৱা মানুহ গাঁৱত থাকে নাই তই ঠিকেই কৰিছ এনেকুৱা মানুহক এটা শিক্ষা দিব লাগে এই শিক্ষা লওক অলপ দিন সিহঁতক এঘৰীয়া কৰি থৈ থাকিব লাগে জুয়ে পানীয়ে নিষেধ আমি যাব নালাগে গম পাইছ গতিকে এই সিদ্ধান্তটো আমি ৰাইজ বহি পেলাই এটা সিদ্ধান্ত লৈ তই মই সিদ্ধান্তটো সিহঁতক জনাবগৈ লাগিব মই সেইকাৰণে ধাই আহিছো আপোনাৰ ওচৰত কোনো নহয় গাঁওবুঢ়াক কথাটো জনাই লৈ গোটেই গাঁৱত মেল এখন দিওঁ দি পেলাই এঘৰীয়া কৰি পেলাব লাগিব ব'ল আমি সেই যে মনেশ্বৰ পুতু বিমল ইহঁতক লগ কৰি গাঁৱৰ মূলকেইটা ক'ব লাগিব নহয় থানেচকো ক'ব লাগিব গতিকে ব'ল আমি সেইটো কৰি আহোঁ সিদ্ধান্তটো লৈ সিহঁতক আমি জনাই আহোঁ নে কি কওঁ মই তাকে ক'ম বুলি এনেকুৱা ল'ৰা দেখিছনে বাৰু আছে বা নাই ঘৰত আছে ক'লে যাব নাযাওঁ নাই তোৰ ঘৰত আমি বহিবলৈ অহা নাই আমি গাঁওবুঢ়া কথাখিনি ব্যক্ত কৰ শুনা আমি এটা ডাঙৰ সিদ্ধান্ত লৈ তোমাৰ ওচৰলৈ আহিছো গম পাইছানে তোমাৰ ল'ৰাটোৱে বৰ ডাঙৰ এটা অপকৰ্ম কৰিছে গম পাইছানে নাই এই কথা পেপাৰত ওলাইছে গোটেই গাঁওখন মানে আমি ঘৃণনীয় লাজত পৰিছো গতিকে আমি ৰাইজ মেল বহি এটা সিদ্ধান্ত লৈছো তোমাক আমাৰ এঘৰীয়া কৈছো আমাৰ গাঁৱৰ পৰা তুমি আমাৰ গাঁৱৰ লগত জুই পানী নিষেধ একেবাৰে কাৰো বিয়াই সকামে তুমি সহযোগ কৰিব নোৱাৰিবা ইয়াৰ সিদ্ধান্ত ৰাইজে আমাক দিছে আৰু তোমাক ক'বলৈ কৈছে আমি সেই কথাখিনি তোমাক ক'লো নে কি কৰো আপোনালোকে এই মুহূৰ্তত সেইটো সিদ্ধান্ত ল'ব লাগে নে বাৰু কিয় ৰাইজে এইটো কি সিদ্ধান্ত কিয় আমি কি সিদ্ধান্ত ভুল লৈছো নেকি আমি ভুল লৈছো নেকি এই তোমাৰ ল'ৰাটো বদমাছ বুলি আমি আগৰ পৰাই জানো তোমাৰ ল'ৰাটো কিমান বদমাছ কিমান মানে ভয়ংকৰ বুজিছানে নাই ভুল লৈছো গাঁওবুঢ়া সেই কথা ময়ো জানো সি যে এটা অসভ্য ল'ৰা এই গাঁওখনত আছে মই নাজানাকে আছো নেকি চবেই জানে শাসন কৰিব লাগে শাসন কৰিব লাগিছিল এনেকুৱা ইমান এটা অপকৰ্ম কৰি পেলাই বা গোটেই মানুহৰ মুখে মানে গাঁৱত ওলাবলৈ লাজ লগা হৈছে হয় নহয় বাৰু ৰ'বচোন আপোনালোকে যে ইমান কথা কৈ আছে ৰাইজ মিলি আপোনালোকে মোক একে নিবিচাৰিলে অকলে সিদ্ধান্ত লৈ পেলাই আপোনালোকে মোক জনাবলৈ আহিছে মোৰ ল'ৰাটো অসভ্য আপুনি কৈছে মোৰ ল'ৰাটোৱে অপকৰ্ম কৰিছে সি বদমাছ আপুনিও আগৰ পাই জানে আপোনালোক জানো আমাৰ ওচৰ চুবুৰীয়া নহয় একেখন সমাজতে বাস কৰিছো আপোনালোকৰ এটা দায়িত্ব আছিলে ল'ৰাটো যেতিয়া বিপদে পৰিচালিত হৈছে আপোনালোকে জানে আপোনালোকৰতো শাসন কৰা এটা কৰ্তব্য আছিলে আপোনালোকে কিয় শাসন নকৰিলে আপোনালোকে এই দুখৰ মুহূৰ্তত আহি পেলাই মোক এই সিদ্ধান্তটো শুনাবলৈ আহিছে আপোনালোক এনেকুৱা মানুহ এনেকুৱা দুখত পৰি থকা অৱস্থাত আকৌ আপোনালোকে মোক আঘাতৰ উপৰি প্ৰতিঘাত দিবলৈ আহিছে আপোনালোক কি মানুহ আপোনালোকে সান্তনা দিয়াকৈ মই এনেও অকলশৰীয়া হৈ আছো আৰু তাতে আকৌ অকলশৰীয়া কৰি পেলাইছে এজন
ব'লা ওলাই যাওঁ যিখন সমাজে মই এজনী মাক মোৰ দুখখিনি বুজি নাপালে আৰু এয়াই অৱস্থাত আঘাতৰ উপৰি প্ৰতিঘাত দিবলৈ আহিছে ইয়াতকে আৰু কি দুখ হ'ব পাৰে মোৰ নিচিনা আৰু দুখ কোনে পাইছে আপোনালোকে মোক সান্তনা দিয়াতকে আকৌ অকলশৰীয়া কৰি পেলাইছে মা